মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। পানীৰ পাইপ ফুটি গুৱাহাটীত হাহাকাৰ পৰিস্থিতি। তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ব্যৰ্থতা উদঙাই ৰাজপথত প্ৰতিবাদ আম আদমি পাৰ্টি। হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল আম আদমি পাৰ্টি। গুৱাহাটীৰ সমস্যা সমাধানত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি একেদৰে হিমন্ত চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধেও সাব্যস্ত কৰিলে প্ৰতিবাদ। এতবে বিশুদ্ধ খোৱা পানী যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। এই খবৰ এনি টকছৰ দৰ্শক। গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত চৰকাৰৰ ব্যৰ্থতা উদঙাই এবাৰ প্ৰতিবাদ আম আদমি পাৰ্টিৰ। গুৱাহাটীৰ সমস্যা সমাধানত ব্যৰ্থ হিমন্ত চৰকাৰ, গুৱাহাটীৰ উন্নয়নত ব্যৰ্থ মন্ত্ৰী অশোক সিংহল। গুৱাহাটীৰ ৰাজপথত পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থা আৰু তাৰ পাছতেই প্ৰতিবাদ আম আদমি পাৰ্টি। এফালে পাইপ ফুটিছে কিন্তু বিশুদ্ধ খোৱা পানী যোগানত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইবাৰ গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে আম আদমি পাৰ্টিয়ে। দৃশ্যাংশ দেখুৱাইছো, কাৰণ আজি গুৱাহাটীৰ চান্দমাৰীত পাইপ ফুটিছিল আৰু তাৰ পিছতেই একাঠু পৰ্যন্ত পানী গৈছিল ঠায়ে ঠায়ে। আৰু ইয়াৰ পিছতে এইদৰে ৰাজপথত প্ৰতিবাদ আম আদমি পাৰ্টিৰ। আৰু এই মুহূৰ্তত এমবিএন চৰকাৰৰ দৃশ্যাংশ আগবঢ়াইছো, মন্তব্য আছে সেয়া শুনা। মুখ্যমন্ত্রী হাই 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 অশোক সিংহ কাম নাই অশোক সিংহ কাম নাই মুখ্যমন্ত্রী হাই 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 অশোক সিংহ কাম নাই অশোক সিংহ কাম নাই মুখ্যমন্ত্রী হাই 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 অশোক সিংহ কাম নাই অশোক সিংহ কাম নাই মুখ্যমন্ত্রী হাই 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 অশোক সিংহ কাম নাই অশোক সিংহ কাম নাই মুখ্যমন্ত্রী হাই 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 অশোক সিংহ কাম নাই আজি য'ত নেকি বিজেপি চৰকাৰখনৰ মেনিফেষ্টত আছিলে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব, আজি ৰাস্তাত পানী হৈ বানপানী হৈ মানুহ পানীত উপঙি গৈ মানুহ মৰি গৈছে। আজি বিষাক্ত আৰ্ছেনিকযুক্ত খোৱা পানী খাই মহিলা, গৰ্ভৱতী মহিলাৰ পেটতে শিশু পংগু হ'বলগীয়া হৈছে। আজি বৰষুণৰ পানী খাই পেলাই সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেনে অৱস্থাত গুৱাহাটীৰ GMC GMDA আজি যিমান আজি ডেভেলপমেণ্ট মিনিষ্টাৰ অশোক সিংহল ডাঙৰীয়া হাৱালা মন্ত্ৰী, তেখেত আজি বৰ্তমান ক'ত আছে? এই যে 60-40 কমিশ্যন লৈ পেলাই যিসমূহ আজি গোটেই গুৱাহাটীখনত ছাদ নিৰ্মাণ কৰি পেলালে, সেই ছাদৰ ওপৰে ওপৰে যে কেবিনেট মিনিষ্টাৰসকল ঘূৰিম বুলি যি পৰিকল্পনা কৰিছে, ইয়াত জলবায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি জীৱকুল আজি মানৱ জাতিৰ ওপৰত এটা নানান চৰম ভাবুকি লৈ আহিছে। গুৱাহাটীখন এখন প্ৰদূষণময় পৰিস্থিতিলৈ আগবঢ়াই দিছে। আমি এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ যিকেইজন ঠিকাদাৰক আপুনি এই কামৰ নিযুক্তি দিছিলে, আজি মানুহ পানীত ককবকাই থাকোঁতে কিন্তু আপোনাৰ ঠিকাদাৰকেইজনে কিন্তু কেৰেলাত গৈ পেলাই ৰিজৰ্ট খুলি বহি আছে। গতিকে সেই বহু প্ৰতাপী যিসকল ঠিকাদাৰে প্ৰতিষ্ঠানে এই কামসমূহ লৈছিলে, আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ দৈনিক অসমৰ এই সন্মুখত আমি থিয় হৈ আম আদমি পাৰ্টি অসমে কেৱল ৰাইজৰ স্বাৰ্থত ৰাইজৰ কণ্ঠ হৈ পেলাই আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, যাতে অনাগত দিনতো খোৱা পানীৰ সমস্যা লৈ পেলাই তেওঁলোকৰ যি ধোঁৱাচাঙত উঠা প্ৰতিশ্ৰুতি, সেয়া যেন কথাৰ ফুলজৰিয়ে নহয়। 26ৰ নিৰ্বাচনৰ আগত ৱাৰ্ডে ৱাৰ্ডে 10 কোটি টকা দিম বুলি কৈ পেলাই ডিঙিৰ ঘিউ পেলাই পুনৰ মানুহক আৰু গিনিপিক নসজাব। গতিকে ৰাইজ আৰু জনসাধাৰণ এতিয়া মূৰ্খ নহয়, ৰাইজৰ মূৰ্খ স্বৰ্গত বাস কৰিবলৈ আছে বুলি ভাবিছে যদি, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ভুল কৰিছে। তেখেতে ইতিমধ্যে আজি দেখা পালে ৰাইজে নখ জোকাৰিলে নৌবয়। অসমৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ, যিজন মানে বাহুবল থকা মন্ত্ৰীগৰাকীয়ে, নিজকে চাণক্য বুলি কোৱা মন্ত্ৰীগৰাকীয়ে ব্ৰিজ বনালেই বনাম বুলি কয়। আজি হিতেশ্বৰ শইকীয়া হওক, প্ৰফুল্ল মহন্ত হওক, তৰুণ গগৈ হওক, সকলো কামেই চৰকাৰী কাম তেওঁ এফালৰ পৰা ধূলিসাৎ কৰি আছে, ভাঙি চিঙি সকলো কাম ভাঙি চিঙি ধূলিসাৎ কৰি কেৱল তেখেতৰ নাম আৰু তেখেতৰ পলকখন চাৰিওফালে তেখেতে বিৰাজমান হোৱাটো বিচাৰিছে। আকাশৰ পৰা পাতালৈলৈকে তেখেতৰ পত্নীৰ নামত যি ব্যৱসায় আৰম্ভ কৰিছে, সেইবোৰ বন্ধ কৰি ৰাইজক খোৱা পানী যোগান ধৰক, বিজুলীৰ সমস্যা নাশ কৰক। এই বিষয়বোৰ লৈ পেলাই সাধাৰণ জনতা ককবকাই আছে। আমাৰ ক'বলগীয়া ইমানেই, যদি ক'ব নোৱাৰে তেনেহ'লে ডলাৰ বগৰী কোনো আদৰ্শবিহীন এই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰীজনে অনতি বিলম্বে পদৰ পৰা পদত্যাগ কৰিব লাগে। এয়া আম আদমি পাৰ্টিৰ পৰা তেখেতক ধিক্কাৰ জনাই আহ্বান জনাইছে। আম আদমি জিন্দাবাদ।
জিন্দাবাদ নাই পানী নাই ৰাস্তা গুৱাহাটীবাসীৰ দুৰৱস্থা নাই পানী নাই ৰাস্তা গুৱাহাটীবাসীৰ দুৰৱস্থা পানী লাগে পানী দিয়ক দুৰ্নীতি বন্ধ কৰক জিন্দাবাদ পুৰসভা মুখ্যমন্ত্ৰী হাই পানী লাগে পানী দিয়ক দুৰ্নীতি বন্ধ কৰক কিন্তু আজি 2021 পাৰ হ'ল 22 পাৰ হ'ল 23 পাৰ হৈ পেলাই 24 চনলৈ আহিলে আজিলৈকে খোৱা পানীৰ ব্যৱস্থা নিশ্চিত কৰিব তেওঁলোকে নোৱাৰিলে আৰু আপোনালোকে দেখিব যে খোৱা পানী তেওঁলোকে দিয়াৰ নামত যিবিলাক পাইপ তেওঁলোকে পুতিছে এই পাইপবিলাক খোৱা পানী মানুহে নেপাওঁতে মানুহৰ জীৱন লৈছে খোৱা পানীৰ পাইপ পুতিছে পাইপ পুতি মানুহৰ জীৱন কাঢ়িছে আজি প্ৰথম আপোনাৰ উজান বজাৰত এটা পাইপ ফাটি এগৰাকী মহিলাৰ মৃত্যু হৈছিলে আপোনালোক সকলোৱে গম পায় এতিয়া সেই ঘটনাটোৰ পিছৰ পৰা কিমান ঠাইত যে পানীৰ পাইপ পুতি পেলাই কেনেকুৱা মানুহৰ দুৰ্বিষহ জীৱন কৰিছে এতিয়া চাওক এয়া উৰণীয়া সেতু নিৰ্মাণ কৰিছে গছ বন কাটি তহিলং কৰিছে আজি যোৱা ৰাতি ইয়াত পাইপ পুতি পেলাই পানীৰ জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে একেবাৰে সৰু গাঁঠি তল যোৱাকৈ পানীৰ সৃষ্টি হৈছে আজি এইখন চৰকাৰে ইমানখিনি মানুহক ঠগবাজি কাম কৰিছে যে আপোনালোকে আচৰিত হৈ যাব যে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি মিউনিচিপালিটি ইলেকশ্যনত দিছিলে যে তেওঁলোকে ৱাৰ্ডে খোৱা পানীৰ ব্যৱস্থা কৰিব প্ৰতিটো ৱাৰ্ডত তেওঁলোকে 10 কোটিকৈ টকা দিব তেওঁলোকে প্ৰতিটো ৱাৰ্ডত চিচি কেমেৰা ব্যৱস্থা কৰিব হস্পিটেলৰ ব্যৱস্থা কৰিব বিশেষকৈ খোৱা পানীৰ কথা কৈ তেওঁলোকে এই চৰকাৰে মিউনিচিপাল ইলেকশ্যন জিকিবলৈ সক্ষম হৈছিলে কিন্তু আজি 3 বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে মহানগৰীকক খোৱা পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই বৰঞ্চ মহানগৰীকৰ তেওঁলোকে জীৱনহে লৈ আছে প্ৰতিদিনে পানীৰ পাইপ পুতি জীৱন তেওঁলোকে লৈ আছে আৰু এয়া এই ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে আজি অশোক সিংঘাল ডাঙৰীয়াই একো ধৰণৰ তেওঁৰ যি কৰ্তব্য সেই কৰ্তব্যখিনি তেওঁ পালন কৰিব পৰা নাই কিন্তু বৰঞ্চ তেওঁ নিজে খাল বিল পুতি ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে সাধাৰণ মানুহক যিখিনি সুবিধা দিব লাগে সেই সুবিধাখিনি দিব পৰা নাই আৰু তেওঁ নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি আচলতে যি মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতৰ আমি পদত্যাগ দাবী কৰিছোঁ কাৰণ তেওঁৰ কোনো অধিকাৰ নাই যে মানুহক এনেকৈ বছৰৰ পিছত বছৰ ভুৱা কথাৰে মিছা কথাৰে প্ৰতিশ্ৰুতি দি এই ধৰণে ৰাখিব আজি চাওক আম আদমি পাৰ্টিৰ চৰকাৰে কিমান 20,000 লিটাৰকৈ খোৱা পানীৰ ব্যৱস্থা কৰিছে দিল্লী চৰকাৰে মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰিছে ইলেক্ট্ৰিচিটি ফ্ৰী যোগান ধৰিছে আজি অসম চৰকাৰে কি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য বুলি অসমক তেওঁলোকে বোলে স্বীকৃতি দিব কিন্তু আজি কি দেখিছোঁ আমি ভাৰতৰ আটাইতকৈ দুখীয়া আৰু আটাইতকৈ দৰিদ্ৰ ৰাজ্যখন হৈছে অসম আৰু এই অসমৰ এখন নৰ্থ ইষ্টৰ দুৱাৰমুখ গুৱাহাটী আৰু এই গুৱাহাটীতে আজি মানুহৰ খোৱা পানীৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু খোৱা পানীৰ পাইপ ফুটি পেলাই ৰাতিৰ ভিতৰতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গতিকে আমি আম আদমি পাৰ্টিয়ে দাবী কৰিছোঁ যে এই ধৰণৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি কেলেংকাৰী কৰা এই বিজেপি চৰকাৰৰ যি ভুৱা প্ৰতিশ্ৰুতি সেই ভুৱা প্ৰতিশ্ৰুতিক ধিক্কাৰ দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ অতি সোনকালে তেওঁলোকে এই যে জল জীৱন মিছনৰ যিবিলাক দুৰ্নীতি কেলেংকাৰী হৈছে এইবিলাক তেওঁলোকে কয় নহয় যে দুৰ্নীতি বিৰোধী চৰকাৰ তেওঁলোকে সেইবিলাক নিৰ্মূল কৰক আৰু যে এই পানীৰ পাইপ ফুটি যে দিনে মানুহৰ জীৱন যে দুৰ্বিষহ কৰিছে এই কামটো তেওঁলোকে বন্ধ কৰিব লাগিব নহ'লে কিন্তু আম আদমি পাৰ্টিয়ে হাত সাপতি বহি নাথাকে আম আদমি পাৰ্টি সদায় ৰাইজৰ লগত আছে ৰাইজৰ হিতৰ বাবে আছে ৰাইজৰ মংগলৰ বাবে আছে আৰু আজি আমি আম আদমি পাৰ্টি ওলাই আহিছোঁ ৰাইজৰ কাৰণে মাত মাতিবলৈ ৰাইজক খোৱা পানী দিব লাগিব অন্যথাই কিন্তু ইয়াতকৈ তীব্ৰ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম